আৰু এটা কথা সকলোৱে মনত ৰাখিব, পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়। পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়া মানুহৰ নহয়। আগত এছাম পুলিচ আছিল, ৰিক্সাৱালা পালে পিঠিত লাঠি মাৰে। কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায়। আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায়। আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলোঁ? কাৰণ আপোনালোকৰ দেউতায়ো তৰকাৰী বিক্ৰী কৰে। আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে। আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলোঁ? কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে। আৰু বহুতে ঘৰৰ কাষৰ চব্জি দোকানখনত গৈ 10 টকা 20 টকা 100 টকা খোজে আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে। আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে। আমি কাৰ ঔৰসত জন্মিছো? দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত। আৰু এটা কথা সকলোৱে মনত ৰাখিব, পুলিচৰ কাম দুখীয়াৰ বিৰুদ্ধে লাঠি চলোৱা নহয়। পুলিচৰ কাম হৈছে অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, অপৰাধীৰ পিঠিত দাণ্ডা চলোৱা, দুখীয়া মানুহৰ নহয়। আগত এছাম পুলিচ আছিল, ৰিক্সাৱালা পালে পিঠিত লাঠি মাৰে। কিন্তু আমাৰ ইয়াত গোট খোৱা বহুতৰ দেউতাই নিজে ৰিক্সা চলায়। আগতে বজাৰত তৰকাৰী বিক্ৰী কৰা মানুহজনক লাঠি চলায়। আজি মই আপোনালোকক দেউতা মাক লৈ আহিব কিয় কৈছিলোঁ? কাৰণ আপোনালোকৰ দেউতায়ো তৰকাৰী বিক্ৰী কৰে। আজি বহুতে গাঁৱৰ খেতিয়কজন থানাত আহিলে বেয়া ব্যৱহাৰ কৰে। আজি মই আপোনালোকৰ দেউতা মাক কিয় লৈ আহিব কৈছিলোঁ? কাৰণ আপোনালোকৰ দেউতা মায়ো খেতি কৰে। আৰু বহুতে ঘৰৰ কাষৰ চব্জি দোকানখনত গৈ 10 টকা 20 টকা 100 টকা খোজে আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে। আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে। আমি কাৰ ঔৰসত জন্মিছো? দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত।